জুনাই দীঘাৰীস্থিত অমৃত বৃক্ষ নাৰ্চাৰীত ভয়ংকৰ অগ্নিকাণ্ড কোনোমতে ৰক্ষা কেইবা বিঘা ভূমিৰ মূল্যৱান গছপুলি জুনাই সামাজিক বনানীকৰণ বিভাগৰ অন্তৰ্গত দীঘাৰী অমৃত বৃক্ষ নাৰ্চাৰীত আজি পুৱাই সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড হঠাতে সংঘটিত হোৱা এই অগ্নিকাণ্ডই নিমিষতে জুইৰ লেলিহান শিখাৰে সমগ্ৰ এলেকাটো আৱৰি ধৰে এই অগ্নিকাণ্ডত প্ৰায় 2 বিঘা ভূমি আৱৰি ধৰি বহুতো সৰু বৰ মূল্যৱান গছ-গছনি আৰু পুলি জ্বলি চাৰখাৰ হয় অৱশ্যে নাৰ্চাৰীত থকা কেইবা বিঘা ভূমিৰ অতি মূল্যৱান গছপুলি কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত কোনোমতে ৰক্ষা কৰিবলৈ সক্ষম হয় ঘটনাৰ লগে লগে সামাজিক বনানীকৰণ বিভাগৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজে একেলগে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় অৱশ্যে পৰৱৰ্তী সময়ত জুনাই অগ্নি নিৰ্বাপক বাহিনীৰ দৰে ঘটনাস্থলীত উপস্থিত হৈ জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনে যদি সময়মতে জুই নুমুৱাবলৈ সক্ষম নহলহেঁতেন তেন্তে নাৰ্চাৰীত থকা কেইবা লাখ টকাৰ মূল্যৰ গছ-গছনি পুলি সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিভাগীয় সূত্ৰই অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই অৱশ্যে কোনো দুষ্ট চক্ৰই ইচ্ছাকৃতভাৱে জুই সংযোগ কৰা সন্দেহ প্ৰকাশ কৰিছে বিভাগৰ একাংশ কৰ্মচাৰী আৰু স্থানীয় ৰাইজে এইখন দীঘাৰী এবিএ বুলি কয় দীঘাৰী অমৃত বৃক্ষ নাৰ্চাৰী বুলি কয় মানে আণ্ডাৰ ছ'চিয়েল ফৰেষ্ট্ৰি জোনাই ৰাতিপুৱা আপোনাৰ প্ৰায় 9টামান বজাত এই আমাৰ সেই ষ্টাফ আছে ইয়াতে ষ্টাফবিলাক ৰাতিপুৱা পুৱা গধূলি সদায় পানী দিয়া হয় পানী দি জাষ্ট ঘৰত আহি মানে তেওঁলোকে ভাত চৌকাত বহাইছিলে এইখিনি সময়তে কোনোবাই খবৰ দিলে যে আপোনালোকৰ বাগানৰ সেই নদী পালে অকণমান জুই জ্বলিছে বুলি কৈছে আমি তুৰন্ত দৌৰা-দৌৰি কৰি আহিলোঁ দৌৰা-দৌৰি কৰি আহি গোটেই গাঁৱৰ মানুহক পাব্লিকক খবৰ দিলোঁ আৰু পাব্লিকৰ সহায়ত আমি জুইটো বাগানৰ কোনো ক্ষতিগ্ৰস্ত নোহোৱাকৈ আমি জুইটো নমাবলৈ সক্ষম হ'লোঁ জুইটো কেনেকৈ উৎপত্তি হ'ল বুলি আপুনি ক'লে জুইটো মানে ইয়াতে আচলতে আপোনাৰ ৰাস্তা আছে এইটো ৰাস্তাটো চাওক আপোনালোকে এইখিনি মানে নদী আছে এইখিনি ইয়াতে মানুহ অহা যোৱা কৰে মানে তাত আমাৰ ডাউট হৈছে কোনোবাই মানে বিড়ি চিগাৰেট খাই পেলাই দিছে কিমান বিঘা জ্বলিছে এতিয়া এইটো প্ৰায় আপোনাৰ 2 বিঘামান হ'ব এইখিনি কিন্তু বাগান জ্বলা নাই মানে আপোনাৰ সেই খেৰণি বাৰী আছিলে ইয়াতে বাগানৰ ওচৰত আৰু আমাৰ ফায়াৰ আইলেণ্ড কটা আছিলে সেইকাৰণে আমি জুই নমাবলৈ সক্ষম হ'লোঁ কি লোকচান আছিল ইয়াতে বিশেষভাৱে আমাৰ পুলি লোকচান হোৱা নাই সেই মানে অলপ খেৰ কাটিটো আছিল আৰু সেইখিনি অলপ খেৰ জ্বলিছে আৰু আগে পিছে এইটো ঘটনা হৈছে নেকি আগে পিছে তেনেকুৱাতো বিশেষ ঘটনা ইয়াত হোৱা নাই তেনেকুৱা জুইটো নুমাব পৰা নগ'লে হয় তেতিয়াহ'লে কিমান ক্ষতি হ'ল বহুত ক্ষতি হ'লহেঁতেন মানে আমাৰ ইয়াতে গোটেই নাৰ্চাৰী ইয়াতে বহুত পুলি আছে ইয়াতে বহুত ক্ষতি হ'লহেঁতেন আমি ফায়াৰ ব্ৰিগেডো মাতিছিলোঁ কিন্তু ফায়াৰ ব্ৰিগেড অহাৰ আগতে মানে আমি জুই নমাবলৈ সক্ষম হ'লোঁ গাঁৱৰ ৰাইজৰ সহায়ত